নমস্কাৰ, মই ৰঞ্জুমণি মহন্ত পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প গিনিপিগ। মুম্বাই অন্তৰ্দেশীয় বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ'ল মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ আহে বোলা কথাটো তাৰমানে সঁচা। বাহিৰত হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি অগণন মানুহ, কোনোবাজন বিশুদ্ধ গাড়ী চালক, কোনোবাজন হয়তো যোগাযোগৰ অভাৱত অনাত্মীয় হৈ পৰা আত্মীয়, বয়সে তাৰ কৌশলী হাতেৰে সলনি কৰি দিয়া থোপুৰা মুখ এখন লৈ কেইবা দশকৰ আগৰ এজন পুৰণা বন্ধু, সকলোৱে যেন একে সুৰে তাক কৈছে, স্বাগতম বন্ধু, স্বাগতম। বাহিৰলৈ ওলোৱা ৰাস্তাটো বিচাৰোঁতেই সি ইতিমধ্যে 20 মিনিটমান লগাইছে। লাগেজ বেল্টডাল বিচাৰি উলিয়াওঁতে তাৰ এপৰ লাগিল। আঙুৰ বৰণীয়া চকুৰ ছোৱালী এজনীয়ে এইকণ সহায় নকৰাহেঁতেন তাৰ দিগদাৰী আছিল। বেল্টৰ পৰা তাৰ বেগটো তোলোতেও তাৰ গোটেইখন খেলি মেলি। নিজৰ বেগ বুলি সি 3বাৰমান তুলি ল'লে আন মানুহৰ বেগ। বিমান যাত্ৰীসকলে এক কৃত্ৰিম ভদ্ৰতা বজাই ৰাখিব লগা হোৱা নিয়মটো থকা বুলিহে হয়তো তাৰ পিঠিত নপৰিল। অৱশ্যে বিমানবন্দৰৰ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱানবোৰৰ ব্যৱহাৰ ভাল। অনভিজ্ঞ বিমান যাত্ৰী সি। তাৰ প্ৰতিটো খোজতে সেয়া ধৰা পৰিছে। অৱশ্যে টকা শিকা তাৰ ইমান নথকা নহয়। অন্ততঃ এটি দূৰণিবতীয়া দেশীয় ভ্ৰমণৰ বাবে খৰচৰ সামৰ্থ্য তাৰ আছে। পিছে যাত্ৰাৰ বাবেই যাত্ৰাৰ অৰ্থহীন বিলাস তাৰ নাই। তাক ইতিমধ্যেই কৈ থোৱা হৈছে যে বিমানবন্দৰৰ পৰাই সন্মান সহকাৰে তাক আদৰি অনা হ'ব। নিশাটো কটোৱাৰ বাবেও তাৰ হোটেল নিৰ্দিষ্ট কৰা হৈ আছে। এসময়ত এক ভয়ংকৰ বেমাৰেৰে আক্ৰান্ত হোৱা সূত্ৰে সি এই সুবিধাটো পাইছে। এই প্ৰমোদ ভ্ৰমণটো আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আশীষ ধন্য এটা ঔষধ কোম্পানীয়ে। চাইনাৰ্জি নামৰ ঔষধ কোম্পানীটোৱে 5 বছৰৰ আগতে বিস্ময় দৰৱ এটা গৱেষণা কৰি উলিয়াইছিল। মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ ঔষধ। যিসকল ৰোগীৰ আজিৰ পৰা 5 বছৰৰ আগতেই মৃত্যু নিশ্চিত আছিল, সেইসকলৰ 100ৰ ভিতৰত 80জনেই এতিয়াও সুন্দৰভাৱে জীয়াই আছে। এই ঔষধটোৱে কৰ্কটৰ নামত দেহত সোমোৱা বিদেশী শত্ৰুক খেদাবলৈ ঘূৰাই আনিছে দেশৰ নিজৰে সামৰিক শক্তিক। তথাপি বছৰ চেৰেকৰ চিকিৎসাৰ পিছত এই সুন্দৰ ঔষধটোৰো পাৰ্শ্বক্ৰিয়া দেখি ডক্তৰসকল চিন্তিত হৈছে। মূল বেমাৰটো ভাল হ'লেও ঔষধটোৱে দেহত বিপদজনকভাৱে বঢ়াইছে এটা পুৰুষ হৰমন, যাৰ বাবে ৰোগীৰ উদ্বেগজনকভাৱে বাঢ়িছে প্ৰেম আৰু যৌনতাৰ বাসনা। ঈদ ওলাই পৰিছে দাঁত নিকটাই, ইগো পলাইছে নেগুৰ দাঙি। কথা বিষম। কিন্তু এই পৰিঘটনাটো হৰমনটো বঢ়াৰ বাবেই ঘটিছেনে বেলেগ কাৰণতহে ঘটিছে? দেশখনৰ ভিন্ন স্থানত এইটো ঔষধেৰে চিকিৎসা চলাই থকা ডাক্তৰ সকলো নিশ্চিত নহয়। গতিকে প্ৰয়োজন হৈছে আন এটা গৱেষণাৰ। আৰু এই গৱেষণাৰ বাবে ধৰি অনা হৈছে দহোটা গিনিপিগ। প্ৰমোদ ভৱনলৈ বুলি অহা বেচেৰা বেচেৰীহঁতে কাহানিও নাজানিব যে এয়া চাইনাৰ্জি কোম্পানীৰ প্ৰচাৰ আৰু গৱেষণাৰ সম্পৰীক্ষা। খুব সন্তৰ্পণে আৰু সংগোপনে কামটো আগবাঢ়িছে। গিনিপিগকেইটাক অতি পৰিকল্পিতভাৱে চৰম আনন্দৰ এক তুৰীয় অৱস্থালৈ লৈ যোৱা হ'ব আৰু সেই অৱস্থাৰ আগত আৰু পাছত 2বাৰ তেজ পৰীক্ষা কৰি হৰমনৰ হিচাপ উলিওৱা হ'ব। অপ্ৰমাদী ব্যৱস্থা এটা। সিহঁত টিভিত ওলাব, সাংবাদিক এজাকে ঘেৰি ধৰিব, এখন ডকুমেণ্টাৰী চিনেমা হ'ব আৰু যে কত কি। এই দহোটা গিনিপিগৰ মাজৰ সিও এটা। নগাঁও জিলাৰ ভিতৰুৱা অঞ্চল এটাত তাৰ ঘৰ। কিন্তু সি বাস কৰে পৃথিৱী নামৰ অত্যাধুনিক গাঁও এখনত। সি ইংৰাজী খবৰ কাগজ পঢ়িব জানে, মোবাইল ফোনত দীঘল মেছেজ 3টা ভাষাত লিখিব জানে। ইণ্টাৰনেটৰ জগতখনৰো সি অসংকোচ বাসিন্দা। দেশৰ প্ৰধান নগৰত বাস নকৰিও নিজকে দেশনীয়াৰ কৰি ভালপোৱা সি এজন মেট্ৰ'ছেক্সুৱেল যুৱক। প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা কথাটো সি লুকুৱাব নোখোজে। সি বাস কৰা পৃথিৱী নামৰ গাঁওখনৰ মুম্বাই, লণ্ডন আৰু পেৰিছ একোটা চাৰিআলি মাত্ৰ। বিভিন্ন সংস্কৃতিৰ চাৰিআলি,
ভাদৈ পাঁচালি। এই চাৰিআলি ছয়ালিবোৰতে মায়া বজাৰ বহে। আনন্দ মেলাই হাত বাউলি দি মাতে। এনে নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা টান। বিমানবন্দৰৰ বাহিৰত প্লে কাৰ্ড লৈ থিয় হৈ থকা গাড়ী চালক এজনক সি শেষত গৈ বিচাৰি উলিয়ালে। মোহিত দলৈ বোলা নাম এটা বিভিন্ন কাপোৰ, নাইটো আৰু ডুবেৰ মাজত উন্নত শিৰে জিলিকি থকা দেখি তাৰ মনলৈ গৰ্বৰ ভাৱ এটা আহিল। থুলমূলকৈ সিহঁতক প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচীৰ আভাস দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম নিশাটো জিৰণিৰ বাবে ৰখা হৈছে। দ্বিতীয় দিনটোৰ পূৰ্ণ ব্যস্ততাৰ মাজতে অতি আকৰ্ষণীয় অনুষ্ঠানটোৰ লোভো সিহঁতক দেখুওৱা হৈছে। জনপ্ৰিয়তাৰ শীৰ্ষত থকা হিন্দী কথাছবিৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ লগত এটি সম্পূৰ্ণ দিন কটোৱাৰ সুবিধা সিহঁতক দিব খোজা হৈছে। ঘটনাক্ৰমে সেই অভিনেত্ৰীগৰাকী আছিল তাৰ আটাইতকৈ প্ৰিয়, তাৰ ফেণ্টাছী জগতৰ লগৰী। একেধৰণৰ প্ৰমোদৰ সুবিধা সিহঁতৰ লগত থকা মহিলা কৰ্কট ৰোগী 5গৰাকীকো দিয়া হৈছে বুলি মোহিতে গম পাইছে। একালৰ সুদৰ্শন ছুপাৰষ্টাৰ যি এতিয়াও চেগাচোৰকাকৈ হিট চিনেমা উপহাৰ দি গৈছে, সেইজন বয়সীয়া অথচ চৌম্বক ব্যক্তিত্ব নাৰী কৰ্কট ৰোগী দলৰ মূল আকৰ্ষণ হিচাপে ৰখা হৈছে। সিহঁতক বাছনি কৰা হৈছে বয়স অনুযায়ী। নিমন্ত্ৰিত আটাইকেইজন ৰোগী 45ৰ তলৰ। মহিলাৰ দলটোক আছুতীয়াকৈ ৰখাৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত লোৱা আমোদ প্ৰমোদৰ ব্যৱস্থাৰ ভালেখিনি গম পোৱা নগ'ল। তাৰ সপোন কুঁৱৰীৰ লগত মুম্বাইৰ অলিয়ে গলিয়ে, সাগৰৰ পাৰ, পাৰ্ক আৰু দামী ৰেস্তোৰাঁসমূহত এটি পূৰ্ণ দিনৰ ভ্ৰমণৰ সুবিধা। তাক আৰু কি লাগে? মৃত্যুৰ কোলাত শেষবাৰৰ বাবে শোৱাৰ আগতে মানুহে কি বুলি আক্ষেপ কৰে? জীৱনত কেৱল কামেই কৰিলোঁ, নিজৰ আনন্দৰ বাবে একো কৰাই নহ'ল বুলি, নহয়নে? যুক্তিয়ে চকু পেন্দুৱাই ধৰে, হৃদয়ে স্বৈৰতান্ত্ৰিক অনুশাসন এটা জাপে, আৰু সকলো জানি বুজিও একান্ত বাধ্য সমজুৱা এজনৰ দৰে তাৰ দৰে মানুহে অযথাকৈ দীঘল সমাজৰ সংবিধানখন মানি লোৱাৰ সহজ পথটো লয়। মোহিতে এতিয়া নিজকে পতিয়ন নিয়াইছে যে সি সংবিধান বহিৰ্ভূত একো কৰিবলৈ যোৱা নাই। তথাপি নিষিদ্ধ আনন্দ নহ'লেও অকণমান অসাধু আনন্দৰ অন্বেষণ ই নিশ্চয়কৈ হয়। বছৰটোৰ 4খন ছবিৰ 2খন মেগা হিটেৰে সফলতাৰ জখলাডালৰ ভালেমান ওপৰত তাইৰ অৱস্থান। হয়তো সেই ঠাইৰ পৰা মাটিত ঘূৰি ফুৰা, চৰি ফুৰা দ্বিপদী চতুষ্পদীসকলক ভালকৈ মনিব পৰা নাযায়। সকলোকে লৰি চৰি ফুৰা এক অনুন্নত জীৱ যেন বোধ হয়। কিন্তু এই অনুন্নত প্ৰাণীবোৰক অস্বীকাৰ কৰিবও নোৱাৰি, কাৰণ ইহঁতেই দেশৰ কেইজনমান বচা বচা মানুহৰ টপিনাত চূড়ান্ত সফলতাৰ মোহৰটো মাৰে আৰু জীৱনতকৈ ভালেমান ডাঙৰ ৰূপ এটাৰে সজাই পৰাই বজাৰলৈ উলিয়াই দিয়ে। ইহঁতে তেজমঙহৰ মানুহ কেইজনমানক পূজাৰ বেদীত স্থাপন কৰে, সিহঁতলৈ টকা সম্পত্তিৰ ঢল বৈ আনে। ঐশ্বৰ্য আৰু সফলতাক এজাক পগলা কুকুৰৰ ৰূপত সিহঁতৰ পাছফালে মেলি দিয়ে। বক্স অফিচ বোলা আজব চন্দুকটোৰ টেটুলৈকে ঠাহি ঠাহি ৰূপৰ মুদ্ৰা ভৰোৱাৰ ব্যৱস্থাটোও কৰে এওঁলোকেই। ইহঁতক দেখা দেখিকৈ নেওচা দিয়াটো টান। এখন যেন বিশাল লাঙি জালত পৰা ইহঁত এজাক নিঃসহায় কাউৰী। সন্মোহনৰ লাঙি জাল। এইজনী অভিনেত্ৰীয়ে যদি টিভিত ওলাই আৰ্ছেনিকৰ টেবলেট এটা খায়, তাই দেখিবলৈ ধুনীয়া হোৱা বুলি কয় আৰু বিধিসন্মত সতৰ্কীকৰণ হিচাপে আৰ্ছেনিক খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকৰ বুলিও লগতে কয়, দেশত আৰ্ছেনিক সেৱন কৰি শিপুৰিলৈ যোৱা নতুন পুৰুষৰ অভাৱ নহ'ব। ইংৰাজীত ইয়াকে হেনো কয় মাছ হিষ্টেৰিয়া। গাড়ীত উঠাৰ পিছত মোহিতে খিৰিকীৰে বাহিৰৰ জগতখনলৈ চালে। হৈ হাল্লা জনকলৰৱৰ মাজত যেন হেৰাই যাব খুজিছে মহানগৰখনৰ আত্মা। লোহা বালি চিমেণ্টৰ প্ৰকাণ্ড মেমথবোৰৰ মাজে মাজে শুনা গৈছে সেই মহানাগৰিকৰ আত্মাৰ হাহুতাস। আধুনিকতাৰ চৰা দাম ভৰিছে মহানগৰখনে।
অসমক বুজাবলৈ যদি আমি এহাল বলধৰ লগত পথাৰলৈ যোৱা নাঙল লোৱা সুজাওৱাজনক লওঁ, মুম্বাইৰ মানুহজন হ'ব চুট টাই পিন্ধা এজন কোটিপতি বেপাৰী। ড্ৰাইভাৰজনে সিহঁতৰ কাৰ্যসূচী সম্বন্ধে বিশেষ নাজানে। তাক কেৱল অসমৰ পৰা অহা মোহিত দলৈ নামৰ মানুহজনক চিটি পেলেচ নামৰ হোটেল এখনলৈ কঢ়িয়াই নিবলৈ দায়িত্ব দিয়া হৈছে। কথা এষাৰ পতাৰো অৱকাশ নাই। প্ৰচণ্ড যান-জঁট। গাড়ীখন আগুৱাইছে এজনী গাভিনী গৈৰ দৰে, লাহে লাহে আৰু সচকিত হৈ। বহু সময়ৰ সংগ্ৰামৰ অন্তত গাড়ীখন গৈ এখন সুদৃশ্য হোটেলত সোমালগৈ। পাৰ্কিং প্লেচত গাড়ীৰ পৰা নামি আহি চোতালত ভৰি দিওঁতে হোটেলখনৰ ৰিচেপশ্যন কাউণ্টাৰৰ পৰা ভব্যগব্য মানুহ এজন নামি আহি তাৰ লগত কৰমৰ্দন কৰিলে। মানুহজনে তাৰ যাত্ৰাৰ খা খবৰ ল'লে আৰু যাত্ৰাপথত কিবা অসুবিধা পাইছে নেকি তাৰো ভুল ল'লে। নাতি শীতোষ্ণ আনুষ্ঠানিকতা। মানুহজন আছিল চাইনাৰ্জী কোম্পানীৰ এজন অধস্তন বিষয়া। তেওঁকে দেশৰ বিভিন্ন ঠাইৰ পৰা অহা বহুজন সৌভাগ্যৱান ব্যক্তিৰ অভ্যৰ্থনাৰ দায়িত্ব দিয়া হৈছে। কোম্পানীটোৰ ঔষধৰ এণ্ডৰ্ছমেণ্ট বা বিজ্ঞাপনৰ নামত অভিনেত্ৰীগৰাকীয়ে কিমান টকা লৈছে সিহঁতৰ ধাৰণা নাই। এইবিলাক ব্যৱসায়ৰ জমা খৰচ আৰু তহবিলৰ হিচাপ নিকাচ সিহঁতে নুবুজে। অলপ সময়ৰ আনুষ্ঠানিকতাৰ পাছত পেটুৱা মানুহজনে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা বাকী 4জন পুৰুষৰ লগত তাক চিনাকি কৰাই দিলে। সেই 4জনৰ 3জনেই যুৱকৰ শাৰীত নাই। তাৰে অন্ততঃ 2জনক যদি সি অসমত লগ পালেহেঁতেন নিশ্চয় খুৰা বুলি সম্বোধি তেওঁৰ জীয়েকৰ 2 নম্বৰ সন্তানটো প্ৰাকৃতিকভাৱে জন্ম হ'ল নে চিজাৰিয়ান কৰোৱাব লগা হ'ল তাৰে বুজ ল'লেহেঁতেন। বৰ বেয়া কথাটো হ'ল। পুৰুষৰ আত্মগৌৰৱৰ সুখটো যেন সুৰুষকৈ খহি পৰিল আৰু এক চৰম লজ্জাবোধে তাক হেঁচা মাৰি ধৰিলে। জীৱনৰ মাজডোখৰত ইমান ফেণ্টাছিৰ দৰকাৰ নে? সি এই প্ৰশ্নটো নিজকো কৰিলে আৰু ভবামতেই সন্তোষজনক উত্তৰ এটা পাবলৈ সক্ষম নহ'ল। বেছিভাগ বস্তুৰে গ্ৰাহকৰ কোনো বয়স নাথাকে। কোনে জানো কৈছিল? ঘৰৰ ছালত শুকুলা বৰফৰ তৰপ দেখি তুমি নাভাবিবা ভিতৰত উমি উমি জ্বলি থকা তুঁহ জুইকুৰা নুমাল বুলি। আমোদজনকভাৱে মোহিতহঁতৰ লগৰ মহিলাৰ দলটোক একেখন হোটেলতে আছুতীয়াকৈ ৰখা হৈছে। নিৰ্মেষ আকাশৰ জোনালী ৰাতি এটা, অযুত সম্ভাৱনাৰ উত্তেজনাৰে গৰ্ভৱতী মনৰ এটি উজাগৰি ৰাতি। সিহঁতক জনাই দিয়া পিছদিনাৰ ব্যস্ত কাৰ্যসূচী মতে শেহতীয়া মডেলৰ বিলাসী গাড়ী এখনত মহানগৰ পৰিভ্ৰমণৰ বাবে অভিনেত্ৰীগৰাকীও সিহঁতৰ লগত যাব। পুৱাৰ ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ আৰু তাৰ মাজে মাজে মুম্বাই দৰ্শনৰ কাৰ্যসূচী। সিহঁতৰ অবাধ স্বাধীনতা, শালীনতাৰ পৰিধিৰ ভিতৰতে সিহঁতে সুধিব পাৰিব যিকোনো প্ৰশ্ন, বহিব পাৰিব ওচৰতে গাত গালগাকৈ, কৌতুকৰ আদান প্ৰদান কৰিব পাৰিব, ইচ্ছা কৰিলে দামী উপহাৰ দিয়াৰ সুবিধাকণো ল'ব পাৰিব। উপহাৰ লোৱাৰ সুবিধা একা? নাই, সেই সুবিধা নাই। পিছে মোহিতহে অলপ অস্বস্তিৰ মাজত আছে। সাৱলীলভাৱে হিন্দী আৰু ইংৰাজীত সি কথা পাতিব নাজানে। সাধাৰণ অৱস্থাত যিকণ জনাৰ অৱকাশ আছিল, লাজ আৰু ভয়ত অণ্ঠকণ্ঠ শুকোৱা বাবে হয়তো সি তাইৰ লগত আ য়া আদি মন'চিলেবল ব্যৱহাৰ কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিবগৈ। চকু চাট মাৰি ধৰা সৌন্দৰ্যৰ পোহৰত সি হয়তো জাতিংগাৰ চৰাইকেইটাৰ দৰে দিক বিদিক হেৰুৱাব। মনলৈ আহিব আত্মহত্যাৰ বাসনা। ৰাতি ভালকৈ শোৱা নহ'লেই। চিলমিল টোপনি, সপোন বিৰতি আৰু জাগ্ৰত অৱস্থাৰ মাজতে সি ত্ৰিশংকু হৈ ওলমি ৰ'ল। পুৱা নদীয়া অমৰাৰ দৰে তেলেকা চকুৰে সতীৰ্থকেইজনক দেখিয়েই মোহিতৰ ভাৱ হ'ল যে ওলমা বাদুলিৰ দৰে সপোন আৰু দিঠকৰ মাজত উপঙি থকা অৱস্থা এটা আটাইকেইজনে ইতিমধ্যেই পাৰ কৰি উঠিছে। কাইলৈ পূজাৰ দৰে খুব ভাল লাগি থকা অৱস্থা এটাতো মোহিতে সাৰ পালে বেলিটো নোলাওঁতেই। মগজুৰ কাম শেষ হৈছে। দুষ্ট ইন্দ্ৰিয়ই দেহ মনৰ গোটেইকেইটা কোঠালি ইতিমধ্যেই অধিগ্ৰহণ কৰি লৈছে। প্ৰতীক্ষাৰ 1 মিনিটেই যেন হৈ পৰিছে
অনন্তকাল। পুৱাতে আহি লেবৰেটৰী টেকনিচিয়ানৰ দল এটাই সিহঁতৰ তেজৰ নমুনা লৈ গ'ল। সিহঁতক কোৱা হ'ল যে এয়া নিতান্তই সাধাৰণ নিয়ম মাফিক পৰীক্ষা। চাইনাৰ্জী কোম্পানীৰ গাড়ীখন অলপ পাছতে আহিল, চালকৰ লগত অকলশৰে। উমান পোৱা গ'ল অভিনেত্ৰীগৰাকীৰে টকাৰ লেনদেনত কিবা গণ্ডগোল লাগিছে। তাতে বিখ্যাত প্ৰযোজক এজনৰ শেহতীয়া কথাছবিখনৰ চিত্ৰগ্ৰহণৰ কাৰ্যসূচীও ওপৰা উপৰিকৈ পৰিছে। কিবা এটা অজুহাত দেখুৱাই অভিনেত্ৰীয়ে আজিৰ মোহিতহঁতৰ কাৰ্যসূচীটো বাতিল কৰিব খুজিছে। কিন্তু কোম্পানীও সুদাই এৰি দিয়া ভকত নহয়। আইনগতভাৱে ইতিমধ্যে চুক্তিপত্ৰ কৰা হৈ আছে। কিবা কাৰণে আজিৰ কাৰ্যসূচী নাকচলে বিশ্বপ কণ্ট্ৰেক্টৰ কেছ এটা দি সুতে মূলে আদায় কৰাৰ ব্যৱস্থা আছে। হয়তো সকলোখিনি গালু বালু খোলাকটিৰ তালহে হোৱাৰ পথত। ঠোঁটমুখ চেলেকি ঘৰৰ ল'ৰা ঘৰলৈ উভতিব লাগিব। সময় চেকুৰিছে প্ৰচণ্ড গতিৰে। জুন মাহৰ দীঘল দিন, নাতিশীতোষ্ণ জলবায়ু। জলবতাহ থলবতাহে নিজৰ কাম কৰি আছে। হঠাতে উধাটো খাই পেটুৱা বিষয়াজন ওলালহি। দোষী দোষী ভাৱেৰে মানুহজন তেলটেঙা ঘঁহি চিকুণ হৈ ৰিচেপশ্যন কাউণ্টাৰত বহি থকা মোহিতহঁতৰ দলটোৰ ওচৰ চাপিল। দোষ স্বীকাৰ কৰিবলৈ ইংৰাজী ভাষাত যিমানকেইটা শব্দ উপলব্ধ সেই আটাইকেইটাকে ব্যৱহাৰ কৰি মানুহজনে সমস্যাটোৰ কথা ক'লে। অভিনেত্ৰী আহিব, কিন্তু তেওঁ গোটেই দিনটো আপোনালোকক দিব নোৱাৰিব। প্ৰগ্ৰেম কাৰ্টিল কৰা হ'ব। মানে? মোহিতহঁতে সমস্বৰে চিঞৰিলে। মানে হয়তো অভিনেত্ৰীয়ে আপোনালোকৰ লগত পাৰ্কত এখন্তেক বহিব বা দুপৰীয়াৰ ভাতটো হোটেল এখনত আবেলি একেলগে খাব। ইয়াতকৈ বেছি আশা কৰাটো উচিত নহ'ব। বাছ, এইটো দেশ দেশ প্ৰবঞ্চনা। স্বামীনাথন বোলা দাক্ষিণাত্যৰ মানুহজনে দেদাউৰি পাৰি উঠিল। আমাক আপোনালোকে ফুকলীয়া ল'ৰা বুলি ভাবিছে নেকি? কিবা এটা কৰক, নহ'লে হুলস্থুল লগাই দিম বাপ্পেকে। পিছৰ ফালে স্বামীনাথনৰ মাতটো আন তিনিওজন সংগীৰ মাতেৰে সমৃদ্ধ হৈ কোৰাছ এটা হৈ পৰিল। এক ক্ষীণ অংশীদাৰিত্বৰে মোহিতেও নিজৰ অধিকাৰ সাব্যস্ত কৰিব খুজিলে। ৰ'ব, মোক অলপ ভাবিবলৈ দিয়ক বুলি পেটুৱাজনে সকলোকে মনে মনে থাকিবলৈ অনুৰোধ জনালে আৰু কিছু সময় হোটেলখনৰ লবিত কাণত মোবাইলটো হেঁচা মাৰি ধৰি পাইচাৰি কৰিবলৈ ধৰিলে। দেখা গ'ল কাণ জোকাৰি দল ঘাঁহ খোৱা বলদটোৰ দৰে কাণ মূৰ জোকাৰি পেটুৱা কাৰোবাৰ লগত কিছু সময়ৰ বাবে ভাগ বিতণ্ডাত লিপ্ত হ'ল আৰু নিজৰ যুক্তিটো প্ৰতিপন্ন কৰিবলৈ প্ৰাণ থাকি চেষ্টা কৰা যেন দেখা গ'ল। কমেও 15 মিনিটমানৰ কথা বতৰাৰ অন্তত পেটুৱাৰ মুখলৈ অত সময় নিৰুদ্দেশ হৈ থকা হাঁহি এটা উভতি অহা যেন লাগিল। বোধহয় অভিনেত্ৰী ৰাজি হৈছে। তেওঁ মোহিতহঁতক নিজে লগ ধৰি তেওঁৰ সমস্যাৰ কথা ক'ব খুজিছে। বান্দ্ৰাৰ উপকণ্ঠৰ ঘৰ এটাত তেওঁ আটাইকেইজনকে লগ পাব খুজিছে। কোনো কথা নাই, মোহিতহঁত অসন্তুষ্ট হোৱাৰ প্ৰশ্ন নুঠে। সমস্যানো কাৰ নাই? ৰজাৰ পৰা দোলাভাৰীলৈকে সকলোৰে সমস্যা বহুল জীৱন। কাৰোবাৰ যদি ধনৰ সমস্যা, কাৰোবাৰ মনৰ, খেনুৰ কামৰ, খেনুৰ সময়ৰ। গাড়ী ষ্টাৰ্ট দিলে। ঠিক যেন কইনাৰ ঘৰলৈ বুলি দৰা গাড়ীৰ হুলস্থলীয়া যাত্ৰাৰ আৰম্ভণি। সকলোৰে মুখত আখৈহে যেন ফুটিছে। হঠাতে যেন সিহঁতৰ অনুভৱ হ'ল যুগ যুগ ধৰি সিহঁত যেন আত্মীয়তাৰ বান্ধোনেৰে বন্দী। কেৰালাৰ স্বামীনাথনৰ হঠাতে অসমৰ বিদেশী সমস্যাৰ কথা জানিবলৈ মন গ'ল। মোহিতৰ মন গ'ল কেৰালাৰ পদ্মনাভা মন্দিৰৰ ভিতৰৰ গোপন কোঠাত সঞ্চিত হীৰা আৰু সোণৰ পৰিমাণৰ কথা জানিবলৈ। তাৰ পৰা এমুঠিমান হীৰা আনিব পৰা হ'লে। জন্মুৰ প্ৰদীপ নিগমৰ পৰা মিছ জম্মুৰ নীলা ছবিৰ অভিনয়ৰ কথা জানিবলৈ মন কৰিলে উৰিষ্যাৰ সন্তোষ মহাপাত্ৰই। কথা বতৰাৰ পৰা স্পষ্ট হ'ল এই 5জনৰ 3জনেই বিবাহিত। প্ৰত্যেকৰে সুখৰ সংসাৰেই বুলিব পৰা অৱস্থা। শৰীৰী ৰহস্য খননৰ ব্যাকুলতা এইকেইজনৰ থাকিব নোৱাৰে। কিন্তু পুৰুষ মননৰ কিবা এটি চিৰন্তন অভাৱবোধ ৰিণিকি যেন প্ৰকাশিত হৈছে ঘটনাবিলাকৰ মাজেদি। নহ'লে অন্তৰৰো অন্তৰৰ আৱেগবোৰ
এনেকৈ তিতা কাপোৰ ৰ'দত শুকাবলৈ দিয়াৰ দৰে সকলোৱে দেখি থকাকৈ এওঁলোকে মুকলি জেগাত মেলি নধৰিলেহেঁতেন। ইহঁতৰ কেইজনমান আগতে মুম্বাইলৈ আহি গৈছে। গাড়ীখনে ৰাস্তাৰ ভিৰ ঠেলি আগুৱাই যোৱাৰ লগে লগেই যেন আটাইকেইজন হৈ পৰিল মুম্বাই পৰ্যটন বিভাগৰ একোজন গাইড। অমিতাভ বচ্চনৰ ঘৰৰ আগেৰে গাড়ীখন পাৰ হৈ যোৱাৰ লগে লগে পাছৰ 5 মিনিটলৈ চাট হিন্দুস্তানী আৰু অগ্নিপথৰ কথাই যেন পাতিব খুজিলে আটাইকেইজনে। জাহাংগীৰ আৰ্ট গেলেৰীৰ আগেৰে যাওঁতে অৱশ্যে এজনেহে বেছিকৈ বেলবেলালে। চিত্ৰশিল্পৰ জ্ঞান সমৃদ্ধ সেইজন অসম মুলুকৰ মোহিত দলৈ। লিঅ'নাৰ্ডৰ স্ফুমাত পেইণ্টিঙৰ কথা উলিয়াওঁতে বাকীকেইজনে মোহিতলৈ বেছ ঈৰ্ষাৰ চকুৰে চোৱা যেন দেখা গ'ল। পণ্ডিত বোলাবলৈ আহিছ, এয়া হীনমন্যতাৰ চাৱনি। এইবাৰ গাড়ী আগবাঢ়িল এটি অনুন্নত যেন লগা অঞ্চলৰ মাজেদি। শাৰী শাৰী ঘৰ, অপৰিষ্কাৰ বাট পথ, অসংখ্য সৰু সৰু গুমটি, গান বাজনাৰ হট্টগোল, যেন এখন আনন্দ মেলাহে বহিছে অঞ্চলটোত। এইবাৰ তথাকথিত গাইডকেইজনৰ চকুলৈ তিৰবিৰণি আহিল, কথা বতৰালৈ আহিল চঞ্চলতা আৰু ৰহস্যময়তা। মুখত আঙুলিৰে সোপা দি সিহঁতৰ 3জনমানে ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে। এনেকৈ কিছুদূৰ যোৱাৰ পিছত মোহিতে ৰাস্তাৰ কাষৰ দুমহলীয়া ঘৰ এটাৰ বাৰান্দাত এটা অদ্ভুত দৃশ্য দেখিলে। কঁকালৰ পৰা ওপৰলৈ এজনী সম্পূৰ্ণ নিৰাৱৰণ মহিলাই এটি ৰঙচুৰা হাঁহিৰে সিহঁতৰ গাড়ীখনৰ আৰোহীকেইজনক হাত বাউল দি মাতিলে আৰু নিজৰ ৰস সৃষ্টিত নিজেই আপ্লুত হৈ খিকখিকাই হাঁহিবলৈ ধৰিলে। তাইৰ হাঁহিৰ তালে তালে চঞ্চল হৈ উঠিল তাইৰ বুকুৰ অৰ্ধগোলকীয় দ্বৈত নাৰী সত্তা। পাগলী তিৰোতা হ'ব পাৰে। মহাপাত্ৰইহে মোহিতক বুজালে, পাগলী তিৰোতা নহয়, তাই এজনী মতলবী তিৰোতাহে। সিহঁত বৰ্তমান যি অঞ্চলটোৰ মাজেদি আগবাঢ়ি গৈ আছে, ই মুম্বাইৰ কদৰ্যতম অঞ্চলসমূহৰ অন্যতম। কামাথিপুৰা ইয়াৰ নাম। ড্ৰাগ, জুৱা, দেহ বাণিজ্য, এইডছ আৰু হত্যাকাণ্ডৰ থলী, উদ্ভিন্ন পৌৰুষৰ সমাধি ক্ষেত্ৰ। এয়া মুম্বাই নামৰ ৰূপহী নাৰীগৰাকীৰ কৰঙণৰ এটুকুৰা নগা ঘাঁ। হোটেলৰ পৰা চিধাই বান্দ্ৰালৈ ইমান দূৰ নাছিল। ইচ্ছাকৃতভাৱেই হয়তো পেটুৱাৰ নিৰ্দেশমতে গাড়ীখন এইফালেদি নিয়া হৈছে। স্বামীনাথনে হুলস্থুল লগালে, কি দৰকাৰ গাড়ীখনে লেচেৰি পাক দি থকাৰ? ইহঁতে আমাক পতিতালয়ৰ গ্ৰাহক বুলি ভাবিছে নেকি? গাড়ীখন যেতিয়া গৈ বান্দ্ৰাৰ উপকণ্ঠৰ সুদৃশ্য ঘৰ এটাৰ আগত ৰলগৈ, তেতিয়া ঠিক 3টামান বাজিছে। ভোকত সকলোৰে পেটে কলমলাইছে। দেৰিকৈ হ'লেও দুপৰীয়াৰ আহাৰৰ আয়োজন চলিল। সুদৃশ্য ঘৰটোৰ মাজৰ খোৱা কোঠাতলৈ সকলোকে লৈ যোৱা হ'ল আৰু আধা ছাঁ আধা পোহৰৰ ৰোমান্টিক পৰিৱেশ এটাত সিহঁতক সকলোৰে পচন্দ অনুসৰি আমিষ আৰু নিৰামিষ খাদ্যৰ যোগান ধৰা হ'ল। সিহঁতৰ পিছে পিছে বেলেগ এখন গাড়ীত আহি উপস্থিত হোৱা পেটুৱাই ক্ষমা প্ৰাৰ্থনা বিচৰাৰ সুৰত মোহিতহঁতক ক'লে, আপোনালোকে বেয়া নাপাব, খোৱাৰ টেবুলত আপোনালোকক প্ৰিয়ম চোপ্ৰাই সংগ দিব নোৱাৰিব, কিন্তু আপোনালোকে খাই বৈ খন্তেক জিৰাওক, তেওঁ আহি আছে, আহি আছে, আহি আছে, আহিল। সন্ধিয়াৰ আগে আগে গোটেইখন খদমদম লাগিল। অৱশেষত সৌন্দৰ্যময়ী লাস্যময়ী যৌনতাৰ প্ৰতীক প্ৰিয়ম চোপ্ৰা আহি ওলালেহি। সকলোৱে কাপোৰ কানি ঠিক কৰিলে, চুলিবোৰ ফনিয়ালে, মুখবোৰ মোহাৰিলে আৰু অতি উদ্গ্ৰীৱ হৈ মিলন মুহূৰ্তটিলেই বাট চাই ৰ'ল। 5জনীয়া দলটোৰ আটাইতকৈ জ্যেষ্ঠ সদস্য জয় ৰেড্ডীয়ে মুখৰ অদম্য বলিৰেখাবোৰ হাতেৰে মোহাৰি মুহূৰ্ততে নোহোৱা কৰিব খুজিলে। মহাপাত্ৰৰ মুখখনলৈ চাই সি চকিত হৈ উঠিল। ভৱিষ্যতে তাইৰ বিচনাত জঁপিয়াই উঠাটোৱেই যেন সি জীৱনৰ ব্ৰত কৰি ল'ব খুজিছে। প্ৰিয়ম চোপ্ৰাৰ মুখৰ গৰ্বৰ স্থানকণ ল'বৰ বাবে সৌন্দৰ্য আৰু গম্ভীৰতাৰ যেন হেতা ওপৰা লাগিছে। চৰি গাইজ, প্ৰিয়ম চোপ্ৰাই ক'লে, 5 মিনিট, কেৱল 5 মিনিট মই আপোনালোকক দিব পাৰিম, প্লিজ ফৰগিভ মি। 12 ঘণ্টাৰ অৰ্থহীন কোম্পানীতকৈ মই আপোনালোকক 5 মিনিটৰ কোৱালিটি সময় প্ৰদান কৰিব খুজিছোঁ। আপোনালোক সন্মত নে? চৰি গাইজ, প্ৰিয়ম চোপ্ৰাই ক'লে, 5 মিনিট,
কেৱল 5 মিনিট মই আপোনালোকক দিব পাৰিম। প্লিজ ফৰগিভ মি। 12 ঘণ্টাৰ অৰ্থহীন কোম্পানীতকৈ মই আপোনালোকক 5 মিনিটৰ কোৱালিটি সময় প্ৰদান কৰিব খুজিছোঁ। আপোনালোক সন্মতনে? কোৱালিটি সময় এইটো আকৌ কি বস্তু? পিছে গত্যন্তৰ নাই। এইজনী সৌন্দৰ্যৰ ৰাণীৰ ওচৰত কোনো ধৰণৰ ঋণাত্মক কথা কোৱাৰ কোনো অৱকাশ নাই। সিহঁতে সমস্বৰ চিঞৰিলে, হয় আমি ৰাজি। গুড বয়জ, প্ৰিয়ম চোপ্ৰাই ক'লে। আপোনালোক বহা জেগাতে বহি থাকক আৰু পিছৰ মুহূৰ্ত কেইটামানলৈ শ্বাসৰুদ্ধ হৈ অপেক্ষা কৰক। ভালকৈ মন কৰা হোৱাই নাছিল। ডাঙৰ কোঠাটো আছিল প্ৰকৃততে এটা হলঘৰ। সন্মুখত এখন আঁৰ কাপোৰ তৰা মঞ্চ, এটা কণমানি কিন্তু সুন্দৰ অডিটৰিয়াম। 1 মিনিট, 2 মিনিট, 3 মিনিট। হলটোৰ চাইকেডেলিক লাইটবোৰ এটা এটাকৈ নুমাই নাইকিয়া হ'ল। মঞ্চৰ সন্মুখৰ ফালে কেৱল দেখা গ'ল দুডাল প্ৰকাণ্ড আৰু ৰঙীন মমৰ পোহৰ। মুহূৰ্ততে এটা ক্ষীণ পোহৰৰ উৎসই এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিলে। আঁৰ কাপোৰ উঠিল, মুকলি জনপ্ৰাণীহীন মঞ্চ। সেউজ কোঠাৰ পৰা ভাহি আহিল এটি নাৰী কণ্ঠ। সেই কণ্ঠটিয়ে ঘোষণা কৰিলে এই বুলি যে খন্তেক পিছতে আৰম্ভ হ'ব এটি নিৰাভৰণ নাৰী দেহৰ মূকাভিনয়। নিৰাভৰণ প্ৰিয়ম চোপ্ৰাৰ সৌন্দৰ্য প্ৰদৰ্শনৰ অনুষ্ঠান। কোৱা বাহুল্য যে দুৰ্বল কলিজাৰ ব্যক্তিৰ বাবে এই অনুষ্ঠানটি নিষিদ্ধ ঘোষণা কৰা হৈছে। চাইনাৰ্জী কোম্পানীৰ ঔষধে কামুক কৰি তোলা 5জন অসহায় পুৰুষৰ তীক্ষ্ণ দৃষ্টি আৰু বুকুৰ ধপধপনিৰ কোলাহলৰ মাজত এইবাৰ ধৰা দিলে প্ৰিয়ম চোপ্ৰাই। সম্পূৰ্ণ নিৰাভৰণ গ্ৰীক ভাস্কৰ্যৰ দৰে এটি নাৰী দেহ হালিছে জালিছে, বিভিন্ন কৌণিক অৱস্থানেৰে উন্মুক্ত কৰিছে সৌন্দৰ্যৰ অদেখা স্বৰূপ। প্ৰকট হৈ পৰিছে দেহৰ উচ্চলতাৰ তৎৰেখা। এটা শৰীৰো যে ইমান সুন্দৰ হ'ব পাৰেনে? শালীনতা আৰু ভদ্ৰতা বৰ্তাই একেথৰে চকীত বহি ৰ'ল 5টা পুৰুষ শৰীৰ, যেন সিহঁত এখন সম্ভ্ৰান্ত কাপোৰৰ দোকানৰ 5টা পুৰুষ দামী, বাকহীন, নিষ্প্ৰাণ। 5 মিনিটৰ বাবে যেন সময় স্থবিৰ হৈ ৰ'ল। সেউজ কোঠাৰ পৰা পুনৰ নাৰীৰ কণ্ঠৰ ঘোষণা শুনা গ'ল, শেষ। মোহিতহঁতক আন্তৰিক ধন্যবাদ জনাই মুহূৰ্ততে মঞ্চৰ পৰা নোহোৱা হ'ল প্ৰিয়ম চোপ্ৰা। সিহঁতৰ ক'বলৈ একো নাছিল। এক নয়নাভিৰাম দৃশ্য দেখাৰ পিছত সিহঁতৰ বোধ হ'ল আটাইৰে মুম্বাই যাত্ৰা সফল হৈছে। এক যান্ত্ৰিক বিজুতি। সেউজ কোঠাৰ মাইক্ৰফোনটো হঠাতে অন হৈ গ'ল। হয়তো ভুলতে কাৰোবাৰ হাত লাগিল। ভিতৰৰ পৰা ভাহি আহিছে কথা কটাকটিৰ কোলাহল। হয়তো কিবা কাৰণত এক মজলীয়া প্ৰাবল্যৰ কাজিয়াৰ সূত্ৰপাত হৈছে। কথাবোৰ বিশৃংখল, আগগুৰি নোহোৱা আৰু অস্পষ্ট। ভালকৈ কাণ উনাই শুনিব খোজোতে সিহঁতে এইবাৰ স্পষ্টকৈ শুনিলে এটি পুৰুষ আৰু এটি নাৰী কণ্ঠৰ চিৎকাৰ। পুৰুষ কণ্ঠ, এইটো 1 লাখ টকাৰ ফ্লেছ কালাৰ্ড ষ্টকিং। নাৰী কণ্ঠ, চ' হোৱাট, মই কি কৰিব লাগে? পুৰুষ কণ্ঠ, ইয়াৰ দাম আপোনাৰ এণ্ডৰ্ছমেণ্ট ফিজৰ বাকী অংশৰ পৰা কাটি ৰখা হ'ব, কাৰণ আমাৰ চুক্তিপত্ৰত এই ষ্টকিংটোৰ কথা নাছিল। নাৰী কণ্ঠ, হাউ ডেয়াৰ ইউ, আপুনি জানেনে আপোনাৰ এই লেমেন কেইটাৰ বাবে মোৰ কিমান লছ হ'ল আজিৰ দিনটোত? পুৰুষ কণ্ঠ, এইটো নহ'লে আপুনি ধুনীয়া শৰীৰৰ নিউড ছোৱালী এজনীৰ এক্টিং কেনেকৈ কৰিলেহেঁতেন? নাৰী কণ্ঠ, ইট ৱাজ ইয়'ৰ হেডেক। এই ভয়ুৰকেইটাক বুৰ্বক বনোৱাৰ আইডিয়াটোতো আপোনাৰে আছিল, এণ্ড দে চিম্পলি ডিজাৰ্ভ ইট। আকৌ এক তাৎক্ষণিক নীৰৱতা। হয়তো কথাটো কোনোবাই ধৰিব পাৰি মাইক্ৰফোনটোৰ ছুইচটো অফ কৰি দিলে। মুহূৰ্ততে এক অসহজ নীৰৱতা সিহঁতৰ মন আৰু দেহৰ সৰ্বত্ৰ বিয়পি পৰিল। পুনৰ পেটুৱা আহি ওলাল। সামৰণি অনুষ্ঠানৰ শলাগৰ শৰাই। সমজুৱাৰ একাষাৰৰ ব্যৱস্থা নথকা সভাখনৰ ভংগৰ আনুষ্ঠানিক ঘোষণাটো হ'ল,
সকলোতে এখোজ দুখোজকৈ গৈ হলঘৰটোৰ বাহিৰত ৰৈ থকা গাড়ীখনত উঠিলগৈ। চিটি পেলেচলৈ উভতনি যাত্ৰা। সকলোৰে মুখত বিজয়া দশমীৰ ৰাতিৰ নিশ্চতা। উভতি অহাৰ ৰাস্তাটো বেলেগ, অৱশ্যে এইটো সংসাৰৰে নিয়ম। বাটত মোহিতে এইবাৰ এখন অনামী নদী দেখিলে। এজন অপৰাধীৰ দৰে কেৰু ঘেঁহুকৈ যেন নৈখন মহানগৰীৰ ভিতৰলৈ সোমাই আহিছে। ৰাতিৰ গভীৰতাত তৰা কেইটামান আহি তাতে গাজোবৰা দিবলৈ নামিছে। মোহিতৰ ভাৱ হ'ল যে এইটো কেনে আমোদজনক কথা, নদীৰ সান্নিধ্য পালে তৰায়ো মেঘৰ ঘৰেৰে। কথাৰ মাজতে পেটুৱাই পিছদিনৰ কাৰ্যসূচীৰ কথা ক'লে। পুৱাতে তেজৰ নমুনা লোৱাৰ কথাটো ক'বলৈও নাপাহৰিলে। হঠাতে মোহিতৰ অনুভৱ হ'ল এক প্ৰচণ্ড দুখ আৰু অপৰাধবোধে তাক এখন ভাৰী কম্বলৰ দৰে মেৰিয়াই ধৰিছে আৰু তাৰ শ্বাস ৰুদ্ধ হ'ব খুজিছে। এইবাৰ এই অনুভূতিসমূহৰ টনা আজোৰাৰ পৰা নিজকে মুক্ত কৰিবলৈ সি পকেটৰ পৰা মোবাইলটো উলিয়াই ল'লে। কেইবাবাৰো বুটাম টিপি 11 অংকীয়া সংখ্যা এটা সজাই সি মোবাইলটো কাণত লগাই ধৰিলে। কিছু সময়ৰ পিছত বোধহয় 2,500 কিলোমিটাৰমান আঁতৰৰ আন এটা মোবাইলত ফোন অহাৰ সংকেত বাজিল। সেই মোবাইলটো কোনোবা এটি কোমল হাতে হয়তো তুলি ধৰিলে। এটুকুৰা নিৰাপদ নিৰিবিলি ঠাইলৈ মোবাইলটো লৈ যোৱা হ'ল আৰু হেল্ল' বুলি কোৱা শুনা গ'ল। মোহিতৰ মাতটো থুকাথুকি হ'ল। চকু দুটা সেমেকিল আৰু কিছু সময় একো কথা নোকোৱাকৈ এনেই ৰৈ থাকিল। সিফালৰ কোমল হাতৰ উথপথপ লাগিল। মোহিতৰ মাতটোৱেই তাইৰ বাবে যেন অমৃত সোধা। সেয়ে সি হেল্ল' বুলি কোৱাৰ পিছত সেই সোধা পান কৰি তাইৰ মাতটো অমৰ হ'ব খুজিলে আৰু সেই অমৰত্বকে প্ৰমাণ কৰিবলৈ তাই বেলবেলাই কথা কৈ যাবলৈ ধৰিলে। অনন্ত বাগধাৰা। এই বাকস্ৰোতত বাধা দিয়াৰ কৌশলটো সি জানে, কিন্তু ইমান দূৰৰ পৰা সেই কৌশলটো প্ৰয়োগ কৰিব নোৱাৰি। মই বৰ্তমান ক'ত আছোঁ তুমি জানানে? মোহিতে সুধিলে। জানো, বৰ্তমান তুমি মোৰ লগতহে আছা। তুমি মোৰ পৰা এটি মাত্ৰ কলৰ দূৰত্বত আছা, ঠিক ভগৱানৰ দৰে। ফাজলামি নকৰিবা। নাই কৰাও, তুমি পাহৰি যোৱা যে এষাৰ মৰমহনা বাক্যই 3টা শীত উমাল কৰিব পাৰে। তুমি এতিয়া মোৰ পৰা কথা শুনাৰ যি দূৰত্বত আছা, মই আশা কৰোঁ এই দূৰত্বতে মই আজীৱন তোমাক ৰাখি থ'ব পাৰোঁ। এয়াই মোৰ উচ্চাসা। বুদ্ধিমতী হৈও বৰ আৱেগিক ছোৱালী তুমি। মই ইয়াত এতিয়া এজন চৰম উপভোক্তাৰ ৰূপত। বিস্তাৰিতভাৱে তোমাৰ জানিবলৈ মন যোৱা নাইনে? আমাৰ কৰয়নী গাঁৱৰ পৰা নিউয়ৰ্কলৈকে সকলো গ্ৰাহকৰে একেই স্বৰূপ। গ্ৰাহকে বজাৰত এভেইলেবল আটাইতকৈ ভাল বস্তুটো আটাইতকৈ সস্তাত কিনিব খুজিবই। বেপাৰী চৰিত্ৰটো ঠিক ওলোটা। তুমিও দেখোন মোৰ প্ৰেমৰ গ্ৰাহক। তোমাৰো যে কেনে ষ্টাইলিছ ভাষা, ভয়ে লাগে কথা পাতিবলৈ। ভয় নাখাবা। গ্ৰাহক হৈ যদি ভয়ে খালা, নিগমে মৰিলা। তাতে প্ৰেমো যদি বনিজ হয়। কোমল হাতে দূৰৰ পৰাই মোবাইলতে উচ্চস্বৰে হাঁহিলে। তাইৰ হাঁহিৰ বুৱতী ধাৰাটোক গতি প্ৰদান কৰিবলৈ মোহিতেও ঢেকঢেকাই হাঁহি দিলে। সি নিজেও নুবুজিলে এয়া এজন প্ৰবঞ্চিত গ্ৰাহকৰ হাঁহি নে এজন সনাতন প্ৰেমিকৰ হাঁহি। ধন্যবাদ।